এফালে আজি মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ বেটা আৰু মই হাজবেণ্ডে আচলতে আমাক থৈ পেলাই গুচি আহিবগৈ ঘৰত গৈ বাকীখিনি বাৰু দেখুৱাই থাকিম ভিডিঅ'টো আজি দিয়া নহয় কাৰণ মাৰ ঘৰত গ'লে নিহিত একেবাৰে নাপায় আচলতে সেইকাৰণে আজি মই কাৰো ভিডিঅ'বিলাকো চাগে চাব নোৱাৰিম দেই পিছতহে চাগে চাম ভিডিঅ'টো একদম শেষলৈকে চাই দিব কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম বাৰু চেণ্ডেল জোতা ধুব হৈ আছে এতিয়া বিচাৰিব লাগিব এফালে মাৰ ঘৰলৈ বুলি পুৰা আহি আছোঁ দেখিছিলে একদম বতাহত চুলি কেনেকুৱা ঘৰ আহি পাই গ'লেহি সকলো বাট্টা গৈ আছে সেইফালে ঘৰ আহি পাই গ'লো সেইফালে ভণ্টিহঁত অহাৰ কাৰণে আচলতে আমিও আহিলোঁ বোলে একদম কেনেকুৱা গৰম আছিলে নহয় সেইদিনা কোনো পুৰা আকৌ দাড়ি চুলি ৰাখি পেলালি মানে তই চব পুৰা মাজতে ইমান ধুনীয়া হৈছিলি মানুহটো দেখিবলৈ হা আচলতে ইমানেই গৰম আছিলে নহয় গৈ পাই প্ৰথমতে একদম ঠাণ্ডা চৰবতহে খাই লৈছিলোঁ দেই আমি লৈ গৈছিলোঁ আচলতে প্ৰথমতে সেইফালে ভণ্টিহঁতৰ ভাটৌ চৰাইকেইটা দেই এইকেইটা একদম পোৱালি একদম জন্ম হওঁতে আনিছিলে তাৰপিছত এইফালে ডাঙৰটো আছিল মই যে মাজে মাজে মোৰ ভিডিঅ'বিলাকত দেখা পাই নহয় এইফালে যোৱাকালি আচলতে গাহৰিজনীয়ে পোৱালি জন্ম দিছিলে কেইটা আচলতে 11টা নে 12টামান আছে নেকি চাগে তাৰে এটা বোলে ঢুকাই থাকিলে আচলতে পেটতে মৰিলে ইয়াতে মানে কি মতা গাহৰিটো একেলগে থৈ দিছিলে দুইটাকে ইয়াতে বান্ধি থৈছিলে তেনেকুৱাকৈ চাগে কিবা কষ্ট পালে চাগে সেইকাৰণে চাগে ঢুকাই থাকিলে এইফালে পূৰা গাখীৰ খাই আছে দেখিছেনে ধুনীয়াকৈ গাখীৰ খাই আছে এইফালে ঘৰ আহি পাই গ'লোহি ঘৰ আহি পাই কাৰোবাৰ এনেকুৱা হয় ক'ত কি আছে একদম গোটেই চাই থকা হয়নে মই এইফালে আহিছোঁ পূৰা একদম চাইছোঁ প্ৰথমতে গাহৰি পোৱালিকেইটাই চাই লৈছোঁ বাৰু দেই আহি চৰপত খাই ল'লোঁ এইফালে ভণ্টিহঁতে ভাটৌ চৰাইকেইটা দেখিছে নহয় মাত মানে কি মাত দিয়া নাই এতিয়ালৈকে দিবগৈ অলপ পিছতে অকণ পিছত মই বাৰু শুনাবলৈ চেষ্টা কৰিম আকৌ তাৰপিছত এইফালে পথাৰ এইটো আচলতে পুখুৰী আছিলে ঘৰৰ এইটো হেৰি কৰি পেলাব এতিয়া পুতি পেলাব পুতি পেলাই সিফালে এটা আছেই পুখুৰী সেইফালে হ'লে অকণমান অকণি হাঁহৰ পোৱালি দেখিছে নহয় সেইফালে হাঁহৰ পোৱালি ভণ্টিয়ে লৈ আহিছে দেই মঙলদৈৰ পৰা একদম পূৰা মুৰ্গী আচলতে মাৰ ঘৰত চব আছে হাঁহ মুৰ্গী কুকুৰ তাৰপিছতে গাহৰি একদম চব আছে এফালে এখন ভণ্টিহঁতৰ গাড়ী হয় দিয়ে বৰ ধুনীয়া আচলতে গাড়ীখন পূৰা লেতেৰা হৈছে সিহঁতি যোনদিনা আহিছিলে পূৰা বৰষুণ দি আছিলে আচলতে তাৰ পিছদিনা বহুত ৰ'দ দিছিলে গাড়ী চাফাই কৰা এখন কেটা হয় নেকি চাগে দেই সিহঁতৰ আমাৰো মন আছিলে বাৰু ল'বলৈ কিন্তু আমাৰ ইমান টকা পইচা নাইকিয়া কাৰণে আমি ল'ব নোৱাৰিলোঁ চাকৰি বাকৰি ভাল কৰে সেইকাৰণে একদম ধুনীয়া গাড়ী লৈছে আচলতে সিহঁতে চাওকচোন গাড়ীখন আচলতে প্ৰথমতে কি আছিলে নামটো ধৰিবই পৰা নাছিলোঁ কি এনেকৈ ভাবি আছিলোঁ বাৰু দেই গাড়ীখন খুব ভাল লাগে নহয়নে বাৰু চাওকচোন দেখিবলৈ ভাল লাগে দেউতাটো কোৱাচোন দেউতাটো দেউতা এনেকৈ মাতা দেউতাটো গ'লেও গ'ল বাৰু দেউতাই মাম বনাই আছে হয়নে হেই দেউতা কি কৰিছা নেকি কোৱাচোন দেউতা কি কৰিছা দেউতাটোৱে কি কৰি আছে সোধাচোন দেউতা কি কৰিছা দেউতা এনেকৈ মাতা দেউতা দেউতাটো মাতাচোন দেউতাটোৱে কাম কৰি আছে
হয় দেউতা এনেকৈ মাতা দেউতাই কাম কৰি আছেনে হা দেউতা কাম কৰি আছেনে না মা ক'লৈ গ'ল মা এনেকৈ মাতা মাতা আকৌ এনেকৈ মাতা অঁ মৰমত মাতাচোন অঁ মা এনেকৈ মাতাচোন অঁ মা এনেকৈ মাতাচোন মাক মাতাচোন অঁ মা এনেকৈ কোৱা মাক মাতা দেউতাও মাতাচোন দেউতাও মাতা দেউতাও মাতে বেয়া পাইছোঁ মাতা অ' দেউতা এনেকৈ কোৱা দেউতা মৰমত মাতাচোন ধুনীয়াকৈ মাতা দেউতা বুলি মৰমত মাতাচোন ডাঙৰকৈ মাতা একদম ডাঙৰকৈ মাতা দেউতা বুলি মাতাচোন ডাঙৰকৈ মাতা মৰমত মাতা দেউতা বুলি দেউতা কি কৰিছা এনেকৈ সোধাচোন কোৱা কৈ দিয়া দেউতা কি কৰিছা দেউতাই মাম বনাই আছে হয়নে অঁ কৈ দিয়া শুই আছে ওচৰৰ পৰা দেখাইছোঁ মই ইয়ানকেইটা পূৰা একে এনেকুৱাতে আনিছিলে একদম পাখি গজাই নাই মানে জন্ম হোৱা 2-3 দিনৰ পিছতে একদম লৈ আনিছিলে একদম ডাঙৰ কৰিছেগৈ ভণ্টিয়ে তাৰপিছত ইহঁতকেইটাই পূৰা মা মাতিব পৰা হৈছেগৈ মা দেউতা কাৰণ ডাঙৰটোৱে মাতি থাকে যে অনুবা দেউতা মা মাতি থাকে যে সেইকাৰণে একদম পূৰা সৰুকেইটায়ো একদম দেউতা মা মাতিব পৰা হৈছেগৈ লাহে লাহে বাৰু এয়া দুটা একদম মাতি দিয়া মা বুলি মাতি দিয়া মা 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 নবহা গেলে চুমচুমে পঢ়া না দেউতা কৈ দিয়া দেউতা 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 কি কৰি আছা দেউতাই খানা বনাই আছে বোলে হেনো আজি হা মাংস বনাই হৈ গ'লগৈ তাৰপিছতে মানে এইফালে দালি বনাইছে এটা ছাতি 3টা বৰষুণত একদম 3টা ছাতি লৈ ডাঙৰ সৰু মাজু সৰু হয়নে 3টা পাই মানে পুৰা খেলিছে নহয় একদম পুৰা ফূৰ্তি হৈ গৈছে পুৰা ইয়াত দিছে ন কচুপাত আনিছেগৈ আগৰ দিনত ছাতি ল'বৰ কাৰণে এজনীয়ে লৈয়ে আছে পুৰা সেইকেইটাক একদম গালি পাৰিছোঁ এইকেইটা গালি পাওঁতে গৈছেগৈ যেনিবা সেইফালে ভালকৈ লোৱা ছাতি পুৰা বৰষুণ আহি গ'লে একদম পানী নুচুবা দেই পানী বৰষুণ আহি গ'ল এফালে মই ভাজিবলৈ লৈছোঁ পাপৰ ভাজিছোঁ পাপৰ হেৰি হৈ গৈছেগৈ পূৰা মানে সেইদিনাখন ইমানেই গৰম আছিলে নহয় তাৰপিছতে একদম ঠিক 2-2:30মান বজাতে এনেকুৱাকৈ ডাঙৰকৈ বৰষুণ এজাক আহিছে ন এইফালে বৌয়ে ভাত পাপৰ ভজা হৈ গ'লগৈ দিনতে
এইফালে পূৰা ভাত খাবলৈ আমি এনেকৈয়ে বহোঁ। ঘৰলৈ গ'লে এনেকৈ ভাত খাই ভাল লাগে নহয়নে বাৰু? গোটেই মুখা একেলগে বহি যেতিয়া এনেকৈ খাওঁ মজাটোৱে বেলেগ লাগে হয়নে? এইফালে আচলতে যোনে ভাত বনালে ভণ্টি হাজবেণ্ডে বনালে, কিন্তু মানুহ নাই। লোকে বনাই কৰি দিয়ে, আমি খালোঁৱে। তেওঁ পিছে গা ধুবলৈ গৈছেহে। তেওঁলৈ আচলতে ধুনীয়াকৈ মানে কি ধুনীয়াকৈ উলিয়াই থোৱা হৈছে ভাতকেইটা। তাৰপিছত আমি একদম পূৰা বহি কথা পাতি এনেকৈ একদম ভাত খাই ইমানেই ভাল লাগে নহয়নে বাৰু? মাৰ ঘৰলৈ গ'লে আচলতে আমি গোটেই মুখাই বহি এনেকৈ একেলগে ভাত খাওঁ। এইফালে ভাত পানী খাই কৰি আজৰি হ'লোঁ। হোৱাৰ পিছত দেখিছেনে, সি আহি মোৰ কান্ধৰ ওপৰত পৰিলহি। আচলতে তাক সজাটোৰ পৰা উলিয়াই ঘৰত আচলতে তেনেকৈয়ে ৰখা হয়। ইয়াত আচলতে মাৰ ঘৰত কুকুৰ মেকুৰী ঢেৰো আছে যে, সেইকাৰণে সজাটোতে ৰাখিছে। কিবা লাগিব কম্পিটিশ্যন বোলে। সেয়া কি পানী? নেমু পানী? তেতেলী দিয়া না? ভাল এবাৰ কিয় দিয়া আলু ৰ সিহঁতক বোলে আৰু আলু পিটিকা লাগেহে। 3টা দিলোঁ নহ'লগৈ। আকৌ যি অকণ থৈছিলোঁ বোলো দুজনীকে তহঁতৰ যদি ভগাই দিম, আকৌ লাগেহে বোলে আলু। আকৌ আনি নেলাগে, মই নাখাওঁ। মই ভাল নাপাওঁ খাই। তেতেলী পানী খোৱাটোও ভাল নহয়। মই তেতেলী খুজিব পাৰিলোহেঁতেন। এয়া কি কৰি লৈছা মানে? কম্পিটিশ্যন লাগে মুখত ভৰাবহে ডাইৰেক্ট আৰু। আমি নকৰিলো যে চুমচুমেহে কৰি লৈছে। হয় নেকি? চিটিং কৰি লৈছে। আলু অকণমান থৈছে পুৰা একদম খোৱাত কম্পিটিশ্যন লাগিছে ৰ। নহয়, কোনে নাখালে মানে সিহঁতৰ সোমাই হৈ গ'ল। মই হোটেলত নাখাওঁ। মই নেমু পানী বনাইছোঁ। নেমু দি দিছা, তেতেলী পানী নাই দিয়া দেই। পুৰা খোৱাত ব্যস্ত হৈ আছে। তাৰপিছত বেটাহঁতে ফুচকা চুচকা খালে। তাৰপিছত এইফালে একদম কথাত ব্যস্ত। এইফালে আচলতে এই দেখিছে নহয়, এটাইকেইটা একদম ভাটৌৰকেইটাৰ লগতে এইফালে হাজবেণ্ডটো আহি পাই গ'লহি। এইফালে তেওঁ আচলতে নিবলৈ আমাক পাই গ'লহি। এইফালে মই কাপোৰ কানি পিন্ধি কৰি আজৰি হৈ গ'লগৈ। কাৰণ ইয়াতে 7:30 8টামানে বাজি যায়। মায়ে কৈছিলে ভাত খাই যা বুলি, কিন্তু ভাত নাখালোঁ আৰু ঘৰত। এইফালে আমি ঘৰলৈ বুলি বেটা মই হাজবেণ্ড আহি আছোঁ। এফালে আহি পানী খাটি পাই গ'লোহি। ঘৰ পামগৈ আৰু অলপ পিছতে। তাৰপিছতে পানী খাটিতে আচলতে ঘৰৰ কিছুমান বজাৰ আছিলে কৰিবলৈ, শাক চব্জি। তাৰপিছত হাজবেণ্ডে বজাৰ কৰিবলৈ গ'ল। মই এইখিনিতে বাইকখনৰ ওচৰতে ঘৰ আহি পাই গ'লোহি। তাৰপিছতে ধুমাধুমকৈ ভাত বনাওঁ। এতিয়া ঘৰত আচলতে ভাত খাই আহিবলৈ দিছিলে মাহঁতে, কিন্তু নেখালোঁ, দেৰি হৈ যাব। কাৰণ ৰাতি ভাত খোৱা বুলি ক'লে বহুত দেৰি হৈ যাবগৈ। সেইকাৰণে ঘৰলৈ আহি পাই গ'লি, কাপোৰ কানি চেঞ্জ কৰি আজৰি হৈ গ'লোগৈ। এতিয়া ধুমাধুম ভাত বনাওঁ। মোৰ ভিডিঅ'টো চাই যে কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাগে 2 দিন দিয়া দেৰি হ'বগৈ। কেনেকুৱা পালে জনাব। লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।